মাকক আগতে কৈছিল হেনো যে মোৰ চাকৰি কৰিবলৈ মন নাই মা, দেউতাই বলেৰে পঠায়, সেইকাৰণে মই চাকৰি কৰিবলৈ নাযাওঁ। কিন্তু মাকে কয় যে তই যা, আৰু ময়ো তাক বুজাওঁ যে চাকৰিটো কৰ, তোৰ ভৱিষ্যতটোৰ কাৰণে চাকৰি কৰিব লাগে, কাৰণ কি কৰি চলিবি। তোৰ নাম বিনন্দ বৰা, তেওঁ ইণ্ডিয়ান আৰ্মিৰ ৰাজপুত ৰেজিমেণ্টৰ মিউজিক বিভাগত UPৰ ফাটেগড়ত কাম কৰি আছিল। যোৱা এপ্ৰিল মাহৰ 10 তাৰিখে ঘৰলৈ ছুটীত আহিছিল। 26 মে' দিনা তেওঁ কামলৈ যাওঁ বুলি যোৰহাট এয়াৰপৰ্টলৈ গৈছিল। যোৱাৰ পিছত মোমায়েকৰ পুতেক 3জনে তেওঁক থৈ আহিবলৈ গৈছিল। প্ৰথম গেটতে ৰাখি তেওঁ গুচি আহে, আৰু তেওঁৰ লগত মই পিছত এয়াৰপৰ্টত উঠিলে নাই যোগাযোগ কৰোঁতে ফোনটো পিছত গাড়ীৰ টুল বক্সতে মই ফোনটো পাওঁ। আই কাৰ্ডখন পিছদিনা বাকচত পোৱা হয়। তেওঁ আজি পৰ্যন্ত কৰ্মস্থলীত গৈ পোৱাগৈ নাই। মই তাক আহ্বান জনাইছোঁ, সি য'তে আছে অতি সোনকালে ঘৰলৈ ঘূৰি আহক। মই কনক আহ্বান জনাইছোঁ, কন তই য'তে আছ সোনকালে ঘৰলৈ আহ, তোৰ মা অসুখীয়া, তই নিজে দেখিছ, সেইকাৰণে সোনকালে তই ঘৰলৈ গুচি আহ। মই এয়াই আপোনাৰ চেনেলৰ যোগেদি মই আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে সি যাতে য'তে আছে সোনকালে ঘূৰি আহক। যোৱা দিনা একোৱে কথা নহয়, আমাৰ সিমান অনুমানটো একোৱে কৰিব পৰা নাই, কিন্তু সি মোক আগত কয় যে চাকৰি কৰিব তাৰ ইচ্ছা নাই। মাকো কৈছে আগত, এইবোৰত সিমান তাৰ ইণ্টাৰেষ্ট নাই, মিউজিকত বেছি ইণ্টাৰেষ্ট, সেইকাৰণে সি মিউজিক জগতত কিবা এটা কৰিব বিচাৰোঁ তেনেকে কয়। মাকক আগতে কৈছিল হেনো যে মোৰ চাকৰি কৰিবলৈ মন নাই মা, দেউতাই বলেৰে পঠায়, সেইকাৰণে মই চাকৰি কৰিবলৈ নাযাওঁ। কিন্তু মাকে কয় যে তই যা, আৰু ময়ো তাক বুজাওঁ যে চাকৰিটো কৰ, তোৰ ভৱিষ্যতটোৰ কাৰণে চাকৰি কৰিব লাগে, কাৰণ কি কৰি চলিবি। তোৰ নাম বিনন্দ বৰা, তেওঁ ইণ্ডিয়ান আৰ্মিৰ ৰাজপুত ৰেজিমেণ্টৰ মিউজিক বিভাগত UPৰ ফাটেগড়ত কাম কৰি আছিল। যোৱা এপ্ৰিল মাহৰ 10 তাৰিখে ঘৰলৈ ছুটীত আহিছিল। 26 মে' দিনা তেওঁ কামলৈ যাওঁ বুলি যোৰহাট এয়াৰপৰ্টলৈ গৈছিল। যোৱাৰ পিছত মোমায়েকৰ পুতেক 3জনে তেওঁক থৈ আহিবলৈ গৈছিল। প্ৰথম গেটতে ৰাখি তেওঁ গুচি আহে, আৰু তেওঁৰ লগত মই পিছত এয়াৰপৰ্টত উঠিলে নাই যোগাযোগ কৰোঁতে ফোনটো পিছত গাড়ীৰ টুল বক্সতে মই ফোনটো পাওঁ। আই কাৰ্ডখন পিছদিনা বাকচত পোৱা হয়। তেওঁ আজি পৰ্যন্ত কৰ্মস্থলীত গৈ পোৱাগৈ নাই। মই তাক আহ্বান জনাইছোঁ, সি য'তে আছে অতি সোনকালে ঘৰলৈ ঘূৰি আহক। মই কনক আহ্বান জনাইছোঁ, কন তই য'তে আছ সোনকালে ঘৰলৈ আহ, তোৰ মা অসুখীয়া, তই নিজে দেখিছ, সেইকাৰণে সোনকালে তই ঘৰলৈ গুচি আহ। মই এয়াই আপোনাৰ চেনেলৰ যোগেদি মই আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে সি যাতে য'তে আছে সোনকালে ঘূৰি আহক। যোৱা দিনা একোৱে কথা নহয়, আমাৰ সিমান অনুমানটো একোৱে কৰিব পৰা নাই, কিন্তু সি মোক আগত কয় যে চাকৰি কৰিব তাৰ ইচ্ছা নাই। মাকো কৈছে আগত, এইবোৰত সিমান তাৰ ইণ্টাৰেষ্ট নাই, মিউজিকত বেছি ইণ্টাৰেষ্ট, সেইকাৰণে সি মিউজিক জগতত কিবা এটা কৰিব বিচাৰোঁ তেনেকে কয়।